মুখ্যমন্ত্ৰীয়ে কি কৰিলে বৰ্তমান যিবিলাক মানুহে বেছি ডিঙি শিৰ ফুলাই কথা কৈছে তেওঁলোকে ভবা ভাল যে বৰ্তমান কংগ্ৰেছৰ বি টিমটো চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মা জন্ম হৈছিল ক'ত বৰ্তমান চৰকাৰখনত থকা 30 জন মানুহে কংগ্ৰেছী গতিকে সেইবিলাক মানুহে যদি আজি বিজেপি কথা কয় আমাৰ আচলতে হাঁহি উঠে প্ৰথমতে মুছলিম বা ইছলামৰ মানুহক এটেক কৰাটো তেওঁলোকে প্ৰথম এটেকৰ ইছ্যু চৰ অঞ্চলত কি থাকে আজি দেৰগাঁও অঞ্চলৰ কোন থাকে মিচিং জনগোষ্ঠীয় লোকসকল আছে বড়োসকল আছে মই তেওঁলোকৰ কথাহে কৈ আছোঁ তেওঁলোকে ডাইৰেক্ট মুছলিমৰ সকললৈ লৈ গুচি গৈছে বুজি পাইছেনে গতিকে আপোনালোকে এই ওপৰতে ঘূৰাই থাকিলে আপোনালোকে যাওক আপোনাৰ গ্ৰাছ লেভেলটোত যাওক তাত চাওক যে মিচিং জনগোষ্ঠীয় লোকসকলে হওক বড়োসকলে হওক নেপালীসকলকে কোনো ধৰণৰ আঁচনি সমৰ্থন তাক নকৰিম আপোনালোকে তাত ধৰ্মীয়কৰণ কৰিব নে আপোনালোকে ৰণাংগন কৰিবলৈ আছে আচলতে যুদ্ধ ক্ষেত্ৰ কৰিব গৈছে নেকি যে আপোনালোকে ইয়াতে ধৰ্ম নিৰপেক্ষভাৱে কথা পাতিব নে ধৰ্মৰ কথা পাতিব হিন্দু পাকিস্তানৰ কথা যে আপোনালোকে কৈছে এইটো যুদ্ধ লগাবলৈ আপোনালোকে আহিছে নেকি ইণ্ডিয়া পাকিস্তানৰ আপোনালোকে যুদ্ধ লগাবলৈ আহিছে নেকি না আপুনি কি পাকিস্তান আমি সেই বস্তু আপোনালোকে না কি বিচৰা নাই আপুনি কি বিচৰা আপুনি কি বিচৰা নাই আপুনি মই কৈছো আপুনি কি বিচৰা নাই না ভাৰত পাকিস্তানৰ নহয় এবাৰ এক্সেন খাউন ডাঙৰীয়া এক্সেন হ'ব না এক্সেন মই গৈ আছোঁ না আপুনি ক'লে নহ'ব নহয় প্ৰমাণ কৰক আপোনাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিলে গৌৰৱ গগৈ আপোনাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিলে আজি এষ্টাব্লিছ কৰিব পাৰিলে নেকি নোৱাৰে কথা নক'ব যেতিয়া পাৰিব সেইদিনাখন ক'ব যাব পাৰে নৰেন্দ্ৰ মোদী শুনক যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী অনুদান লৈছিলে বিজেপিয়ে কেতিয়াও মুছলিম বিৰোধী নহয় জেগাত থাকক বিজেপি কেতিয়াও মুছলিম বিৰোধী নহয় কিছুমান অবৈধ বাংলাদেশীয়ে বিৰোধী মুছলিম বিৰোধী বিজেপি নহয় ভাৰতীয় হওক তাৰ পিছত ক'ব আমি হিন্দু মুছলমানৰ বিৰোধী নহয় আমি মিয়া মুছলমানৰ বিৰোধী এক্সেন বহি লওক বহক মানে কি হয় এতিয়া বৰ্তমান আমাৰ মিত্ৰজোঁট চৰকাৰৰ বিন্দাস আছে হাতৰ যিবোৰ মানুহ আছে সেইসকলক যদি কেনেবাকৈ চৰৰ কথা কয় যিসকল বাংলাদেশী মিয়া তেখেতলোকৰ কথা কওঁতে তেখেত গা জ্বলি আহে প্ৰকৃততে যে আকৌ পুনৰবাৰ যে অসমত NDA চৰকাৰ হ'ব 100% খাটাং ডেৰগাঁও সমষ্টিত কোনে পায় এইটো মতলব নাই কিন্তু NDA হিচাপে যদি বিজেপি টিকেট পায় আমি বিজেপিক সহায় কৰিম আৰু যদি আমি AGP পায় AGP সহায় কৰিব কিন্তু অতি দুখৰ বিষয় এইজনে যিটো চৰৰ কথা কৈছিলে সেইটো বাংলাদেশী মিয়া কথাই কৈছিলে কিন্তু কংগ্ৰেছৰ লোকসকলে সেইটো এটা ডাঙৰ বস্তু বুলি ভাবে তেখেতলোক নহ'লে যে উশাহ নিশাহ ল'বলৈ টান হ'ব তেনেকুৱা বুলি ভাবে কংগ্ৰেছৰ লোকসকলে নাই সেই কথাটো মই কৈছোঁ আপুনি কাজিয়া লগোৱাৰ কথা কৈছে পাকিস্তানৰ কথা কোৱাৰ লগে লগে ধৰ্মৰ কথাটো হৈ নপৰে এটা অভিযোগ দিছে আপুনি উত্তৰ দিব পাৰে কিন্তু পাকিস্তান বুলি ক'লে এই কথাটো আমি নাপাতিমে তেনেকুৱা কথাটো নহয় সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াকো আমি কৈ আছিলোঁ যে অভিযোগ দিছে অভিযোগৰ উত্তৰ দিয়ক কথা কৈছে ইয়াত সনাতন ধৰ্মৰ কথাটো ক'ব আহিলে সনাতনী কি প্ৰসংগ নাই কথাটো ক'ব আহিলে সনাতনী আমি হিন্দু ৰাষ্ট্ৰ সনাতনী কথা শুনক সংবিধানখনক মই সংবিধানৰ বাহিৰ কথা কৈছোঁ ক'বলৈ কিয় বেয়া পাম না সংবিধানৰ বাহিৰৰ কোনেও কথা কোৱা নাই সংবিধানৰ বাহিৰৰ কোনেও কথা কোৱা নাই কেলে নাই কোৱা কি কৈছে সনাতন ধৰ্ম নিৰপেক্ষ দেশখনত কি হয় সনাতনী কথা 1983 চনত মহামান্য সংবিধানে ভাৰতৰ মহাসংবিধান শব্দ নাছিলে ধৰ্ম নিৰপেক্ষ না ঠিক আছে আমি ধৰ্ম নিৰপেক্ষতাৰ ওপৰতে কথা পাতিম সংবিধানৰ ওপৰতে কথা পাতিম সেই বুলি কোনোবা যদি হিন্দু বুলি কয় কোনোবা যদি মুছলমান বুলি কয় সেইটো সংবিধান বিৰোধী শব্দ নহয়তো সেইটো হয় জানো সংবিধান বিৰোধী শব্দ হিন্দু বা মুছলমান শব্দটো সংবিধান বিৰোধী নহয় ব্যৱহাৰ কৰিব পাৰে আপুনি গৌৰৱ গগৈ পাকিস্তানলৈ 10 বাৰ কেলে গৈছিলে পাকিস্তানলৈ কেলে 10 বাৰ গৈছিলে মোক সুধি কিবা লাভ আছে নেকি আপুনি চাওক আপোনালোকৰ যিজন মুখ্যমন্ত্ৰী আপুনি মুখ্যমন্ত্ৰী সোধক মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক না এইটো আপোনাক সোধা নাই কোনেও আপোনাক কৈ আছে মুখ্যমন্ত্ৰীয়ে কৰিব নহয় মুখ্যমন্ত্ৰীজন তেওঁলোকৰহে আছে চৰকাৰ কাৰ চলি আছে কোনে SIT দিছে তেওঁ নিয়া নাই জানো ইয়াৰ মাজত কথা ক'বলৈ কি আছে তেওঁ কৈছে কেলে গৈছিলে তেওঁ উত্তৰটো তেওঁ সোধক মুখ্যমন্ত্ৰীয়ে সুধিব কেইবাৰ গ'ল মোক সুধিবলৈ কি কথাটো আছে আজি কোনোবাজন মানুহে ৰাজনৈতিকভাৱে কোনোবা দলক সমৰ্থন কৰা ইয়াৰ অৰ্থটো নুবুজায় যেনে সেই কথাটো তেওঁ চব জানে সেই কথাটোতো নহয় কিন্তু কথা আছে কি এখন চৰকাৰ চলি আছে আৰু বৰ্তমান যিবিলাক মানুহে বেছি ডিঙি শিৰ ফুলাই কথা কৈছে তেওঁলোকে ভবা ভাল যে বৰ্তমান কংগ্ৰেছৰ বি টিমটো চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মা জন্ম হৈছিল ক'ত বৰ্তমান চৰকাৰখনত থকা 30 জন মানুহে
কংগ্ৰেছী গতিকে সেইবিলাক মানুহে যদি আজি বিজেপিৰ কথা কয় আমাৰ আচলতে হাঁহি উঠে বিজেপিৰ কৰ্মকৰ্তা এজনে ক'লে যে ইয়াতে পাকিস্তানপন্থী আৰু হিন্দুস্তানপন্থী মাজত ইলেকশ্যন হ'ব মই তেখেতলোকক এটা পৰামৰ্শ দিছোঁ আমাৰ ফালৰ পৰাই তেওঁলোকে হোম ডিপাৰ্টমেণ্টটো তেওঁলোকে চলাই আছে হোম ডিপাৰ্টমেণ্টটোত কওক যিখিনি পাকিস্তানপন্থী মানুহ আছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও নিবিচাৰোঁ তেওঁলোকক ইয়াৰ পৰা ইলেকশ্যন খেলিব নোৱাৰা ব্যৱস্থাটো কৰক আৰু তেওঁলোকক পাকিস্তানত খেলি দিয়ক আৰু দ্বিতীয় কথাটো হৈ গ'ল যে ইয়াতে AGP-য়ে পাব নে BJP-য়ে পাব এই কথাটো অলপ আলোচনা হৈ আছে মই কৈছোঁ যে ৰাৱণ আৰু কুম্ভকৰ্ণৰ মাজত কোনটো ভাল বুলি যি বাচিবলৈ দিয়ে কোনো বাচিব নোৱাৰে আৰু BJP গভৰ্ণমেণ্টখন অহাৰ পৰা আচলতে মই আজি এটা কথা আৰু হাঁহি উঠিছে একেটা চেনেলৰে একেটা টক শ্ব'তে এনেকুৱা আমি যোৱা বছৰো বহিছিলোঁ সেই যোৱা বছৰৰ সময়তো একেটা কথাই কৈছিলোঁ যে ভৱেন ভৰালীৰ কেৱল মাত্ৰ ইয়াত দুটা সময়তে দেখা যায় আবেলি সময়ত কোনোবা এখন হয়তো আপোনাৰ মেডিকেলৰ কোনোবা এখন ফাৰ্মাচীত আহিব আড্ডা মাৰিব ইয়াতে চাহ চিংৰা খাব খাই পেলাই গুচি গ'ল তাৰ বাহিৰে তেওঁ বেলেগ কাম নাই বিধানসভাত গৈ পেলাই চাদা মৰা ভিডিঅ' ওলাব তাৰ বাহিৰে বেলেগ কাম একো তেওঁ নাই আৰু তেওঁ যদি ইমান উন্নয়ন কৰিছেই তেতিয়াহ'লে কিহৰ কাৰণে বিজেপিৰ এতিয়া আমাৰ যিজন মুখ্যমন্ত্ৰী মহোদয় আহি পেলাই কিহৰ কাৰণে কৈ থৈ গ'ল যে এইবাৰ এই সমষ্টিটো ভৱেন অগপই নাপায় বিজেপিয়ে পাব গতিকে তেওঁলোকৰ যে তেওঁলোকৰ মিত্ৰজোঁটৰ ভিতৰৰ কথা মিলাই ল'ব সেইবোৰ কথা নাই প্ৰথম কথা হৈ গ'ল তেওঁলোকে যিবোৰ লম্ফজম্ফ মাৰি পেলাই ইয়াতে আহি পেলাই মানুহক মৰাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে আমাক ইয়াৰ পৰা প্ৰথমতে মুক্তি লাগে এই যিবোৰ পৰিস্থিতি ইয়াত সুস্থ সবল যে গণতান্ত্ৰিক কোনো প্ৰমূল্যবোধ নাই সেই কথাটো তেওঁলোকে প্ৰমাণ কৰি বাৰে বাৰে পাছফালৰ পৰা আহি জঁপিয়াই সেইটোৱে প্ৰমাণ কৰি থাকে যদিহে কথা শুনাৰ ধৈৰ্য নাই তেতিয়াহ'লে ইয়াত কোনো এনেকুৱা এটা অনুষ্ঠানত আহি পেলাই কথা ক'বলৈ আহিব নালাগে প্ৰথম কথা প্ৰণৱ বড়োৰ দৰে এজন ব্যক্তিক জ্বলিবলৈ বাধ্য কৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ পৰা আমাৰ এনেকুৱা ধৰণৰ কথা আমি আশা নকৰোঁ। ঠিক আছে প্ৰণৱ বড়োৰ কথা আপোনালোকে বাধ্য কৰিছে আপোনালোকে প্ৰণৱ বড়োৰ এজন ব্যক্তিক দিন দুপৰত জ্বলিবলৈ বাধ্য কৰিছে আপোনালোকৰ পৰা আমাৰ আপোনালোকৰ অখিল গগৈয়ে এই প্ৰৱণতা অসমৰ অখিল গগৈ আৰম্ভ কৰিছে তেওঁলোকৰ অসভ্যালী সীমা চাওক যি গোটেই আমাৰ দেশৰ ডিফেন্স চিষ্টেমটোৰ লগত আপোনালোকে প্ৰণৱ বড়োক দিন দুপৰত ৰাজধানীৰ মাজত জ্বলিবলৈ বাধ্য কৰা ননসেন্স অখিল গগৈ আৰু কিহৰ মুক্তি আপোনালোকৰ পৰা নৈতিকতাৰ পাত শিকিবলৈ আমাৰ নাই আপোনালোকৰ পৰা নৈতিকতাৰ পাত শিকিবলৈ আমাৰ নাই কৃষক মুক্তি অখিল গগৈৰ পৰা ছাত্ৰ মুক্তিৰ পৰা নৈতিকতাৰ পাত শিকিবলৈ আমাৰ নাই আপোনালোকে শিকক দিন দুপৰত গুণ্ডাগিৰি তাৰপিছত মানৱেন্দ্ৰ শৰ্মাক দিন দুপৰত গুলীয়াই হত্যা কোনে কৰিছিল বিজেপিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে লকাপত নিয়ে লেংটা কৰি পিটিছিল হিমন্ত বিশ্ব শৰ্মাক টুৰিজিম ডেভেলপমেণ্টৰ যিবোৰ কথা যে কৈ আছে চাওঁ অখিল গগৈ ঠিকেই আছে অখিল গগৈ বহুত বেয়া শুনি আছোঁ বহু কথা অখিল গগৈয়ে টুৰিজিম ক্ষেত্ৰত যিটো এটা যুগান্তকাৰী পদক্ষেপ কৰিলে অৰ্কিড পাৰ্ক গঠন কৰি পেলাই যিটো এটা অসমক দেখুৱালে উৎকৃষ্ট নিদৰ্শন দেখুৱালে তেনেকুৱা কোনটো বহনক্ষম উন্নয়নৰ পৰিকল্পনা তেওঁলোকে গাঁৱত কৰি দেখুৱাইছে তাৰ এটা উদাহৰণ দিবলৈ কওক দ্বিতীয় কথা তেওঁলোকে যে মিয়াকে যে অকল মিয়াকে কৰি থাকে তেওঁলোকে কোনটো মিয়াক কিমান দিনৰ চৰকাৰ অহাৰ পাছত কেইটা মিয়াক বাংলাদেশলৈ খেতিলে কেইটা বিদেশী প্ৰত্যাৱৰ্তন চুক্তি কৰিলে তাৰ কথা কওক ইয়াত দাদাগিৰি নহ'ব ইয়াত দাদাগিৰি কৰিবলৈ কোনো নাহিব দাদাগিৰি শুনিবলৈ কোনো নাই অহা যুক্তিসংগতভাৱে কথা পাতিব যদি পাৰে কথা পাতক ইয়াতে আদৰ্শগত কথা পাতক তেতিয়া কথা পাতিম ইয়াতে টোলগেট এখন হ'ল আমাৰ দেৰগাঁও চহৰত টোলগেট এখন হ'ল টোলগেটখনৰ বিৰোধ কিয় নকৰিলে মিয়াক দেখোন আপোনালোকৰ অখিল গগৈ ডাঙৰীয়া চুমা খাই যাবলৈ দিয়া আমাৰ তেওঁলোকৰ এই কথাত টুলুঙা মন্তব্যটো এইটোৱে প্ৰমাণ কৰিছে যে তেওঁলোকৰ CM তেওঁলোকৰ গৃহ বিভাগ ইমানেই দুৰ্বল যে অখিল গগৈ কেৱল মাত্ৰ এজন বিধায়ক থকাৰ পাছত বিদেশীক ৰাখি থ'ব পাৰিছে তেওঁলোকে খেদিব পৰা নাই ইমানে টুলুঙা মন্তব্য তেওঁলোকে ইলেকশ্যন খেলি পেলাই দেশৰ উন্নয়ন কৰিব ইলেকশ্যন আমিয়ে জিকিম NDA চৰকাৰ হ'ব আৰু আপোনালোকে অখিল গগৈ ডাঙৰীয়াক সুধিব অখিল গগৈ ডাঙৰীয়াক এটা কথা সুধিব বোকাখাটত যিখন অৰ্কিড উদ্যান চৰকাৰে কৰিছে সেই ঠিকাদাৰজনক কোনে পইচা ডিমাণ্ড দিছে আপোনালোকে অখিল গগৈ ডাঙৰীয়াক সুধিব আপুনি ক'ব পাৰিব নেকি কমিশ্যনৰ চক জেজেমৰ কাম কৰি ইয়াত বহি থকা বিজেপিৰ কিমান মানুহৰ পইচা ফচি আছে এটা সময়ত আমিও কণ্ট্ৰেক্টৰ আছিলোঁ FCIত কাম কৰিছিলোঁ অখিল গগৈ ডাঙৰীয়াই মোক ডিমাণ্ড দিয়া মোৰ নিজে প্ৰমাণ এনেকে কথা মুখত কথা নাই ফটো আছে ঠিক আছে অখিল গগৈ দাদা আপুনি জ্যেষ্ঠ শুনক ক'বলৈ দিয়া এজন কণ্ট্ৰেক্টৰক পইচা বুজি পাইছোঁ ক'বলৈ দিয়া বিশ্ব শৰ্মা নিচাকে আলফা হৈ পেলাই পইচা ডিমাণ্ড কৰিব নালাগে মই ক'বলৈ দিয়া যে প্ৰমাণসহ চিঠিসহ ফটোসহ আছে ভদ্ৰতাৰ খাতিৰত ৰিলিজ নাই কৰা ঠিক আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আলফাৰ পইচা দাবী কৰা মানুহ সূতা কম্বলৰ আঁচনি আৰম্ভ কৰিছিলে কংগ্ৰেছে তেওঁলোকে তাতকৈ বেছি আঁচনি আৰম্ভ কৰিব নোৱাৰে আঁচনি বুলি ক'বলৈ গ'লে আমি সকলোজন ব্যক্তি চৰকাৰৰ পৰা বেনিফিটেড
প্ৰতিজন ব্যক্তি আজি তেখেতে কৈছে যে আঁচনিয়ে ঢাকি থৈছে তেখেতে বুজি নাপায় যে এগৰাকী বিধৱা মহিলা যেতিয়া তেওঁ কোনো নাই যে 1250 টকাটো পোৱালৈ তেওঁ ৰৈ থাকে নিযুত মইনা আঁচনিৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব নোৱাৰে তেখেতে বুজি নাপায় তেখেতে আচলতে গাঁৱত সেই সমাজ কল্যাণ কৰি পোৱা নাই সভা সমিতিয়ে ডাঙৰ ডাঙৰ ভাষণ দি কথা ক'লে হয় সমাজ কল্যাণ সমাজৰ মানুহ বুলি কেতিয়াও বুজি পোৱা নাযায় সেইসকল ব্যক্তিয়ে বুজি নাপায় যিসকল ব্যক্তিয়ে সৰুৰ পৰা এই অভাৱ অনুভৱ কৰি অহা নাই সেইসকল ব্যক্তিয়ে এই আঁচনিৰ গুৰুত্ব কিমান তেওঁলোকে কিন্তু বুজি নাপায় আঁচনি কংগ্ৰেছে আৰম্ভ কৰিছিলে এই কথাটো কয় সেইটো উদাহৰণ কিন্তু দিয়ে এটা কথা ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ কাকো দিয়া হোৱা নাই কোনে সভাত ডাঙৰ কথা কয় কথা কোৱাটো অনুচিত আপুনি কথাটো উঠাই লওক ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰিবলৈ দিয়া হোৱা নাই ইয়াত কোৱা হৈছে ইয়াতে ব্যক্তিগতভাৱে কাকো কোৱা হোৱা নাই ব্যক্তিগতভাৱে কোৱা হোৱা নাই যেহেতু আপুনি কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে আপুনি এটা ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে সেইকাৰণে এইটো ব্যক্তিগত বুলি ভাবি নহয় আপোনাৰ আপুনি ডাঙৰ ডাঙৰ কথা আৰম্ভ কৰিলে প্ৰমাণ যিহেতু এতিয়া ৰাইজে অসমৰ এতিয়া মই কৈছোঁ আঁচনি কংগ্ৰেছে দিছিলে কংগ্ৰেছে আঁচনি দিছিলে সূতা দিছিলে কি ক'বলৈ দিছিলে সূতা দিছিলে তাত বৈ পেলাই গামোচা উৎপাদন কৰি বিক্ৰীবৰ কাৰণে দিছিলে কিমান গামোচা বিক্ৰী কৰিছিলে কিমান ইউনিট আছিলে বহুত গামোচা বিক্ৰী কৰিছিলে সেই দালালসকলে কিমান সূতা বিক্ৰী কৰি ভাগ ভাগ কৰি দিছিলে আজি এটা কথা আৰু সমীক্ষাটো আপুনি দি দিয়ক আপোনালোকে বেছি কথা নক'ব এতিয়া বৰ্তমান কম্বল কি আঁচনি কংগ্ৰেছ চৰকাৰখনে চলি আছে বৰ্তমান দেশত কংগ্ৰেছ চৰকাৰ চলি আছে কংগ্ৰেছৰ পৰা যোৱা দলৰ মানুহখিনি আজি বিজেপি কৰি আছে আজি কংগ্ৰেছৰ এই কথাটো আজিৰ তাৰিখত চৰ্চা আপুনি যিটো কথা কৈছে ভূপেন বৰা দলৰ এগৰাকী শক্তিশালী নেতা আছিল এতিয়া ভূপেন বৰাও গৈ বিজেপিত যোগদান কৰিলে গতিকে ক্ষতি হৈছে নে আপোনালোক দুৰ্বল হৈছে নে সেইভাৱে নে মহাসমুদ্ৰৰ এবাল্টি পানী উলিয়াই লৈ গ'লে কিবা ক্ষতি হ'ব নেকি এখন মহাসমুদ্ৰৰ পৰা এবাল্টি পানী যদি কোনোবাই লৈ যায় কিবা ক্ষতি হ'ব নেকি কংগ্ৰেছ হ'ল মহাসাগৰৰ পৰা এবাল্টি পানী লৈ গ'ল কি হ'ল তাত একো হানি নহয় আচলতে নহয় কোনো ক্ষতি নহয় এইকেইটা মই ৰ'ব নোৱাৰি পেলাইহে কৈছোঁ আচলতে ক'ব নালাগে ওপৰতে তেখেতে আজিৰ পৰা 15-20 বছৰ আগতে আছে মহাসাগৰ তেতিয়া আছিলে এতিয়া এটা শুকান জুৰি হ'ল সেই জুৰিটোৰ পানী খাল পাতে পুহি নাইকিয়া কৰি পেলালে এই যিখিনি মানুহে সেইখিনি কথা কৈ আছিলে সেইখিনি মানুহে কালি তাতে কামুৰি আছিলে আজি যিখিনি মানুহে যিটো কামুৰি আছে সেইখিনি মানুহে তাতে কামুৰি কংগ্ৰেছতে আজি সেই সময়ত কামুৰি আছিলে সেইবিলাকে সেইটোতে কামুৰি আছিলে আজি এইপিনে দিছক জিলিকা বস্তু সোণ নহয় আপোনালোকে ভুল নকৰিব জিলিকা বস্তু সোণ নহয় সোণৰ যিটো ৰূপ আছে সি নিজৰ বস্তুখিনি নিজে বজাই ৰাখিব পাৰে মানে আমি বুজি পালো যে কংগ্ৰেছত চব সোণেই আছে ৰাইজৰ দলৰ এগৰাকী প্ৰতিনিধি আছে আচলতে এইটো কথাটো মই আচলতে চাওক জিলিকা বস্তু সোণ নহয় এইটো এটা উদাহৰণ এইটো এটা প্ৰবচন চলি থকা এটা বস্তু কিন্তু জিলিকি থকা লুটি পুতি খাই পেলাই কিছুমান ব্যক্তি কংগ্ৰেছত জিলিকি আছে সেইসকল প্ৰকৃততে সোণ নহয়